নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক সবক স্বাগতম জনাইছোঁ আপোনাক সবক জনাইছিলোঁ মই অতি সোনকালে মই আপোনাক সবক ভাল জাতৰ ছাগলী দেখুৱাম বুলি আৰু আজি আমি আহিছোঁ এখিনি আপুনি জায়গাটো ঠাইটোৰ নাম কৈ দিয়ক চৌধুৰী বজাৰ অক্সাক হাতীবান্ধা ব্লক হাতীবান্ধা ব্লক এখিনি চৌধুৰী বজাৰ আৰু চৌধুৰী বজাৰ থানাৰ লগতেই হয় আৰু তেওঁ এইটো ছাগলী আনিছে ছাগলীটো আপুনি কাণকেইখন চাওক কাণকেইখন দেখি খুবেই ভাল লাগিছে আৰু কি জাতৰ ছাগলী কিমান টকাত আনিছে ক'ৰ পৰা আনিছে কেনেকুৱা প্ৰডাকশ্যন আমি গোটেইখিনি কথা পাতিম আৰু লগতে পোৱালিকেইটা একবাৰ দেখাই দিয়া পোৱালিকেইটা যে ঘাই পথাৰত চৰি আছে বৰ্তমান আৰু এইকেইটা পোৱালি আৰু লগতে আপোনাক সবক জনাই দিওঁ এইটো হ'ল বিটেল জাতৰ এইটো অৰিজিন পাঞ্জাব আৰু মেক্সিমাম আমি পাকিস্তানত দেখা যায় আৰু এইটো তেওঁ কেনেকৈ আনিলে আমি গোটেইখিনি কথা পাতিম প্ৰথম অৱস্থা আমি কথা পাতিম এইটো কি জাতৰ হয় আৰু আপুনি ক'ৰ পৰা আনিছে এইটো বিটেল হয় পাঞ্জাবৰ পৰা আনিছোঁ মই তেওঁ পাঞ্জাবৰ পৰা আনিছে আৰু আপুনি এক্সপৰ্টেশ্যন বা কেনেকৈ আনিলে আমাৰ অসমলৈ এইটো তাৰ পৰা ট্ৰেইনত বুক কৰি দিছে অমৃতসৰ ট্ৰেইনত আৰু গুৱাহাটী নামিছে গুৱাহাটীৰ পৰা মই আৰু বিজিত আনি ইয়াৰ পৰা মই ঘৰত আনিছোঁ আৰু কিমান টকা ভাড়া লৈছে বা কেনেকুৱা নাই মানে মই অল টোটেল 20,000 টকা দি দিছোঁ সিহঁতে ভাড়া লগাই আৰু তেওঁ আমাক জনাইছে তেওঁ 20,000 টকা দি আনিছে টোটেল খৰচটো আৰু কিমান দিনৰ মাকজনী আপোনাক দিছিলে তেওঁলোকে সিহঁতে দিছিলে মানে গাভিন অৱস্থা দিছিলে ধৰক 3 মাহৰ ইয়াতে আহি 2 মাহ পিছত পোৱালি দিলে মানে টোটেল 5 মাহ সময় লাগিছে আপোনালোকে চাই লওক এইটো বিটেল জাতৰ হয় আৰু ইয়াৰ মেক্সিমাম ৱেট কিমান মান হ'ব বুলি তেওঁলোকে জনাইছে পৰা ৱেট আছিলে 50 কেজি ইয়াতে আনি আৰু ৱেট কৰা নাই মাকজনী আপোনাৰ 50 কেজি আছিলে এনে পোৱালি আমি দেখিবলৈ পাইছোঁ তেওঁ দুটা পোৱালি দিলে আৰু পোৱালিকেইটা কি দিছে এবাৰ পোৱালিকেইটা এটা মোটা দিছে আৰু এটা মাইকী এটা মতা দিছে আৰু এটা মাইকী দিছে মতাটো আমি মেক্সিমাম কিমান দিনত কিমান মান গ্ৰ'থ হোৱা এটা আশা কৰিব পাৰোঁ পোৱালিটো এতিয়া আছে 11 কিলো 2 মাহৰ আৰু যেতিয়া মানে 1.5 বছৰ হৈ যাব তেতিয়া পুৰা 100 কিলো হৈ যাব তাৰপিছত আমি কথা পাতিম ভেকচিনেশ্যন বা ঔষধ পাতি কি দিব লাগে দানা পাতি কি দিব লাগে আৰু পোৱালিখিনি সৰু অৱস্থাত কি দিব লাগে আৰু তেনেকুৱা খোৱা বোৱা কেনেকুৱা ব্যৱস্থা আপুনি কৰিছে মই চুলাৰ বুচি খুৱাই আছোঁ আৰু চাউলৰ বুচি খুৱাই আছোঁ আৰু খুৱাই আছোঁ মানে এনে কাটল পাতা আৰু এনে আৰু কি বস্তু গাহ চাহ খাই আছে এনে ঘাঁহৰ খেতি আপুনি তেনেকৈ কৰা নাই নেকি খেতি কৰা নাই কৰিম পাছত যেতিয়া বেছি হ'ব তেতিয়া কৰিব পাৰিব তাৰপিছত কিবা প্ৰব্লেম তেনেকুৱা দেখা পাইছে নেকি বেমাৰ আজাৰ বা ইমান দিন আপুনি ৰাখিছে কিবা প্ৰব্লেম কোনো একো পোৱা নাই মই ভেকচিনেশ্যন কৰাই দিছোঁ 3 মাহৰ লগত পোৱালিকেইটাক ভেকচিন কৰাব লাগে মই আকৌ কৰাইছোঁ কি ভেকচিনটো আপুনি গম পায় নেকি নাই এইটো চামৰাৰ ভেকচিন হয় এইটো বেজি মাৰি দিছে আপুনি নিজে কৰিছে নে নিজে কৰিছোঁ মই তাৰ পৰা কিনি আনিছোঁ ইয়াতে নিজে কৰিছোঁ মই এটা ভেকচিন কৰাবলৈ কিমান দিনৰ মূৰে কৰাব লাগিব বুলি কৈছে নাই এতিয়া 3 মাহ কৰিছোঁ আৰু আকৌ পোৱালি যেতিয়া দিব তেতিয়া মাক আৰু পোৱালিক একেলগত কৰাম সিহঁতে 3 মাহত কৰিলে হৈ যায় পোৱালিখিনি মানে আমি 3 মাহত কৰি দিব লাগিব 3 মাহত কৰি দিব লাগিব কি বেমাৰৰ কাৰণে প্ৰটেকশ্যন দিব বুলি আপোনাক গম পাইছে কোনো চামৰাত কোনো ৰোগ নহ'ব বেমাৰ নহ'ব সেইকাৰণে ছালৰ ৰোগবিলাক আৰু এটা দেখা পোৱা যায় চকুত এটা ছাগলী বেমাৰ হোৱা দেখা পোৱা যায় এইটো কিবা আপোনাক তেওঁ জনাইছে নেকি তেনেকুৱা নাই এইটো এই বিটেলৰ এনেকৈ বেমাৰ কোনো একো নাই বিটেলৰ তেনেকুৱা প্ৰব্লেম নাই আৰু আমাৰ অসমৰ ৱেডাৰৰ লগত কিবা তেওঁলোকে অসুবিধা পাইছে নেকি বা তেনেকুৱা কিবা নাই কোনো অসুবিধা পোৱা নাই সিহঁতৰ মাৰ কি অলপ মানে তুলনীয়া বস্তু খাব চায় আৰু পোৱালিবিলাকেতো গাহ খাই থাকে আৰু আমি ৰক্ষণাবেক্ষণক মানে কেনেকৈ ক'ত ৰাখিছে আপুনি ৰুমটো মানে তাতে ৰাখিছোঁ চকুৰ ওপৰতে ৰাখিছোঁ আৰু এতিয়া চাং বনাম ভালকৈ ঘৰ বনাম তেওঁ চাঙৰ ব্যৱস্থা কৰিব এতিয়া বৰ্তমান এটা নৰ্মেল হাউচতে আছে যেতিয়া তেওঁ আৰু বঢ়াব যেতিয়া আৰু পোৱালি হ'ব তেতিয়া তেওঁ নিশ্চয়কৈ চাংঘৰ বনাব যিহেতু ছাগলীয়ে চাংঘৰ থাকি খুবেই ভাল পায় আৰু ঘাঁহ পানীৰ কথা আপোনাৰ সবক জনাইছে ঘাঁহ পানী তেনেকুৱা প্ৰব্লেম নাই দানা আছে আপোনাৰ দানাটো খাব আৰু লগতে আপুনি যদি ঘাঁহৰ খেতি কৰিব বিচাৰে কৰি ল'ব পাৰিব যিহেতু তেওঁ এজনী বৰ্তমান আছে আৰু পোৱালি দুটা আছে আমাৰ ইয়াতে যিহেতু মুকলি ঠাইৰ অভাৱ নাই আৰু ঘাঁহৰো তেনেকুৱা অভাৱ নাই যিহেতু বৰষুণ বৰ্তমান আহিলেই আৰু বাকী তেনেকুৱা প্ৰব্লেম একো পোৱা নাই তেওঁ বৰ্তমানলৈকে আৰু যেতিয়া আপুনি যিকোনো ধৰণৰ এখন ফাৰ্ম ষ্টাৰ্ট কৰিব তেতিয়া আপুনি এটা কথা সদায় ধ্যান ৰাখিব যে আপুনি এজন ভেটেৰিনেৰী ডক্টৰৰ লগত আপুনি ভালকৈ চিনাকি হ'ব তেওঁ 2-এজন ডক্টৰৰ লগত চিনাকি হৈ আছে আৰু কিবা যদি প্ৰব্লেম হয় ইমিডিয়েট তেওঁলৈ ফোন লগাই কথা পাতি সমাধানটো আপুনি জানি ল'ব পাৰিব সেইটোৱে বিশেষ কথা আৰু গাখীৰৰ প্ৰডাকশ্যনটো আপুনি কেনেকুৱা ধৰণৰ পাইছে গাখীৰৰ প্ৰডাকশ্যন 2 মাহৰ পৰা 1.5 লিটাৰ কৰি দি আছে আৰু দুটা পোৱালিও খাই আছে মানে পাৰ ডে 1.5 লিটাৰকৈ দিয়ে আৰু যদি আমি গাখীৰৰ এটা হিচাপ উলিয়াওঁ মানে কিমান মান গাখীৰ উলিয়াব পাৰিম আমি এটা ছিজনত মানে যদি পোৱালি ওলালে তাৰ পৰা আমি কিমান দিনলৈকে গাখীৰটো পাম আৰু কিমান মান এটা পাম এটা আইডিয়া আছে নেকি তেনেকুৱা আছে মানে 5 মাহ অবধি দি থাকিব 5 মাহ ৰেগুলাৰ দিব 5 মাহ 4 মাহ দি থাকিব 5 মাহ 4.5 মাহ দি থাকিব আৰু গাখীৰৰ দামটো ইয়াত কেনেকুৱা ইয়াতে 60 টকা লিটাৰ
যদি 60 টকা লিটাৰ হয় তেন্তে আপুনি 1.5 লিটাৰ 90 টকাকৈ আপুনি পাৰ ডে ইনকাম কৰিব পাৰিব এজনী ছাগলীৰ পৰা। ইয়াৰ পৰা আপুনি জানিব পাৰিব যে ছাগলী পালনত কেনেকুৱা ধৰণৰ লাভালাভ। এজনীৰ পৰাই তেওঁ পাৰ ডে 90 টকা তেওঁ গাখীৰে মানে উলিয়াব পাৰিছে। আৰু ঘাঁহৰ তেনেকুৱা ব্যৱস্থা আপুনি কৰি ল'ব যদি আপোনাৰ তাতে মুকলি ঠাই আছে। আৰু বাকী তেনেকুৱা প্ৰব্লেম নাই, দানা তেওঁলোকে খায়, দানা আছে তেওঁলোকৰ বাবে। আৰু দানাটো কিমান মান পৰিমাণটো লাগে? দানা ডেইলি মানে 1 কেজি মান লাগে আৰু চোলাৰ বুচি আৰু চাউলৰ বুচি। আৰু পোৱালিকেইটা কেনেকুৱা লাগে? অলপ অলপ দানা খাই, এতিয়া দুধটোৱে খাই আছে, গাখীৰটো খাই আছে। আৰু পোৱালিকেইটা আপুনি কিবা ঔষধ পাতি তেনেকুৱা খুৱাইছে নেকি এতিয়া? পোৱালিকেইটা কোনো অসুবিধা নাই, পোৱালিকেইটা অসুবিধা তেনেকুৱা হোৱা নাই। আৰু মাকজনীক কেনেকুৱা ধৰণৰ আপুনি ভিটামিন বা এনেকুৱা কি খুৱাই আছে? কেলছিয়াম খুৱাইছোঁ, ভিটামিন খুৱাইছোঁ আৰু মাল্টিভিটামিন খুৱাইছোঁ। আৰু কিমান পৰিমাণৰ খুৱাব লাগে? কিমান পৰিমাণে মানে ডেইলি 20 গ্ৰাম দিব লাগে। ডেইলি 20 গ্ৰাম কিহৰ লগত মিলাই দিব লাগিব? কিহৰ মানে ভেকচিন নহয়, মানে দুইটাই মিলাইখিনি মানে চিৰিঞ্জ দি খুৱাওঁ। চিৰিঞ্জ দি মুখত দি দিব? মুখত দি দিলে খাই লয়। মুখত দি দিলে খাই ল'ব পাৰিব। আৰু বাকী তেনেকুৱা প্ৰব্লেম নাই, আপুনি ভেটেৰিনেৰীৰ লগত কথা পাতি ল'ব পাৰে যদি আপোনাৰ তেনেকুৱা প্ৰব্লেম হয়। আৰু এটা যেতিয়া ছাগলী পোৱালি আপোনাৰ জন্ম হ'ব তাৰ পৰা আমি কিমান দিনৰ ভিতৰত ইয়াৰ পৰা বেচিব পৰা হ'ব মাংসৰ কাৰণে? এইটো প্ৰায়তো 1 বছৰ সময় লাগিব, 1 বছৰ 2 মাহ 3 মাহ এনেকৈ লাগিব। মানে মিনিমাম আপুনি 14 মাহ ধৰক। 14 মাহত কিমান মান একদম পূৰা মেচিউৰ্ড হৈ যাব, পূৰা প্ৰাপ্তবয়স্ক হৈ যাব। 14 মাহত যেতিয়া প্ৰাপ্তবয়স্ক হৈ যাব কিমান মান ৱেইট ল'ব এটা মতাই? সিহঁতেতো কৈছে মানে 100 কেজি হৈ যাব। তেওঁলোকৰ মতে যিসকলৰ পৰা তেওঁ আনিছে তেওঁলোকৰ মতেতো 100 কেজি হোৱা এটা চান্স আছে। আৰু আমাৰ ইয়াতে যিহেতু ৱেডাৰটো অলপ সলনি হ'ব পাৰে, সেইটো কাৰণে 2-এটা ইফাল সিফাল হ'ব পাৰে। হয়তো আমাৰ ইয়াৰ ৱেডাৰটো ভালো পাব পাৰে, তেতিয়া হয়তো অলপ ৱেট বাঢ়িবও পাৰে, সেইটো আমি এটা আশা কৰিব পাৰোঁ। আৰু মিনিমাম আমি এটা যদি ধৰোঁ 14 মাহত মিনিমাম আমি 80 কেজিমান এটা ধৰিব পাৰোঁ, 80 কেজি এটা ধৰিব পাৰোঁ। আৰু বৰ্তমান আপোনালোকে সকলোৱে গম পাইছে যে ছাগলীৰ চাহিদাটো কেনেকুৱা আছে। ছাগলী মাংসৰ চাহিদা যথেষ্ট আছে আৰু লগতে গাখীৰৰ চাহিদা আছে। আৰু গাখীৰৰ তেওঁ প্ৰায় দিনে 1.5 লিটাৰকৈ উলিয়াই আছে। আৰু ইয়াৰ দামটো 60 টকা। গৰু গাখীৰতকৈ দামটো যথেষ্ট বেছি। আৰু ইয়াৰ তেনেকুৱা গুণাগুণো আছে গাখীৰটোৰ, সেইকাৰণে ইয়াৰ ডিমাণ্ডো বেছি আছে। আৰু আপুনি যদি ভাবে যে মই এজনীৰ পৰা ষ্টাৰ্ট কৰোঁ তেন্তে আপুনি এই বিটেল জাতটো ষ্টাৰ্ট কৰিব পাৰে। এইটো মাংস আৰু গাখীৰৰ কাৰণে দুইটাৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইটো বিশেষকৈ পাকিস্তান আৰু আমাৰ ভাৰতৰ পাঞ্জাৱত বেছিকৈ চলি আছে বৰ্তমান। আৰু পোৱালি তেনেকুৱা ধৰণৰ কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই। আৰু যি ভিটামিন বা এনেকুৱা খুৱাব লাগে কেলছিয়াম, সেইটো আপুনি ধ্যান ৰাখিব। আপুনি 2-এজন ভেটেৰিনেৰী ডক্টৰৰ লগত কথা পাতি ল'ব। আৰু যিমান পাৰে আপুনি চাংঘৰ বনাবলৈ চেষ্টা কৰিব যদি আপুনি বেছিকৈ আৰম্ভ কৰে। আৰু প্ৰথম যদি আপুনি কমকৈ আৰম্ভ কৰিম বুলি ভাবিছে তেন্তে আপুনি মাটিতে ঘৰ বনাই তেনেকৈ আৰম্ভ কৰিব পাৰে। মাটিত ঘৰৰ কিবা প্ৰব্লেম তেনেকুৱা পায়? মাটিত মানে সিহঁতে ভাল নাপায়, সিহঁতে চাফা থাকিব ভাল পায়, ওপৰত থাকিব ভাল পায়। মানে চাংঘৰ খুবেই প্ৰিয় ছাগলীৰ বাবে। এনেই এজনী ছাগলীৰ কাৰণে আমি কিমান মান স্কোৱাৰ ফিটৰ ৰুম এটা প্ৰয়োজন হয়, মানে 2টা পোৱালি সৈতে? আপোনাৰ 15 ফুট হ'লে হৈ যায়। 15 স্কোৱাৰ ফুটমান হ'লে 15 হ'লে ধুনীয়াকৈ হৈ যায়। আৰু গাখীৰটো আপুনি এক টাইমতে 1.5 লিটাৰ উলিয়াই নে 2 টাইম? ৰাতিপুৱা 2 টাইম নহয়, 1 টাইমেই। 2 টাইম হ'লেতো আৰু বেছি দিব, 1 টাইম। এক টাইমতে তেওঁ 1.5 লিটাৰ উলিয়াই, বেছিকৈ নোখোৱাই। যিহেতু 2টা পোৱালি আছে, পোৱালিকেইটাও গাখীৰটো খাব পাব লাগিব। আৰু ছাগলীজনী দেখিবলৈও খুব সুন্দৰ। এইজনী কিমান দিনলৈকে প্ৰডাকশ্যন দি থাকিব পৰা হ'ব? মানে এইটো এটা কিবা প্ৰথমবাৰ পোৱালি দিছে, এতিয়া প্ৰথম পোৱালি দিছে। প্ৰথম পোৱালি দিয়াৰ পিছত এইজনীৰ ৱেইট কিমান মান হৈছে বৰ্তমান? মই ৱেইট কৰা নাই, ৱেইট কৰা নাই। আৰু তাৰপিছত আমি জানিব বিচাৰিম যে এইজনীয়ে কিমান দিনলৈকে পোৱালি দি থাকিব, মানে তাৰ কেপাচিটিটো কিমান দিনলৈকে হ'ব? এইজনী আৰু 10-12 বাৰ দি থাকিব। 10-12 বাৰ দিব। আৰু 2টা বা 3টা বা কিমানটালৈকে দিয়াৰ চান্স এটা আছে? 3টা দিয়ে, মেক্সিমাম 3টা দিব পাৰে। 3টা দিব পাৰে। আৰু ইয়াৰ আপুনি ব্ৰিডিংটো কেনেকৈ কৰিব? মতা যিহেতু আপোনাৰ তাতে বৰ্তমান আমি দেখা, এতিয়া মই ইনজেকশ্যন মাৰাওঁ। ইনজেকশ্যন মাৰিব লাগিব। বিটেল ইনজেকশ্যন আছে। এইটো ইনজেকশ্যনটো দামটো গম পায় নেকি? দামটো আমাৰ সিহঁতে কৈছে 450 টকা। 450 মান ল'ব। সেইটো ইনজেকশ্যন কৰিব লাগিব যেতিয়া হেৰি হ'ব, গৰম যেতিয়া হ'ব তেতিয়া ইনজেকশ্যন কৰিব লাগিব। আৰু কিমান দিনত পোৱালিটো জগে বা কিমান সময় লাগে ইয়াৰ 5 মাহ সময় লাগে। 5 মাহ সময় লাগে। আৰু বছৰত আমি মানে 2বাৰকৈ পোৱালি ল'ব পাৰোঁ? 2বাৰ হয়। 14 মাহত 2বাৰ? 14 মাহত 2বাৰ হয়। 14 মাহত 2বাৰ হয়। বাকী তেনেকুৱা প্ৰব্লেম নাই। আপুনি যদি কৰিব বিচাৰে তেন্তে আপুনিও কৰি ল'ব পাৰিব। আৰু আজি ভিডিঅ'টোত ইমানেই। যদি আগলৈকো আপুনি ভাবে যে মই ছাগলী ফাৰ্ম বা এনেকুৱা ধৰণৰ গৰু ফাৰ্ম ভিজিট কৰি থাকোঁ তেন্তে চেনেলটো ভিডিঅ'বিলাক লাইক কৰিব। আৰু আপোনাৰ যিকোনো প্ৰশ্ন থাকিলে কমেণ্ট কৰি সুধিব পাৰে, মই আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ দিম। আৰু এইকেইদিনতে আমি এখন জাৰ্চি গৰু ফাৰ্ম বা HF ফাৰ্মলৈ যাম। তেওঁ আমাক মাতি আছে, আমি অতি সোনকালে যাম আৰু আপোনাৰ সবাই ভিডিঅ' বনাম। আৰু যিসকল নিবনুৱা আছে তেওঁলোকে এই কামটো কৰি ল'ব পাৰে। এজনী ছাগলীৰ পৰা তেওঁ যথেষ্ট পৰিমাণে লাভান্বিত হৈ আছে বৰ্তমান। আৰু তেওঁ আগলৈকো আগুৱাই যাওক, আমি সেইটোৱেই কামনা কৰিলোঁ। লগতে কোৱেলৰ যিটো ভিডিঅ' দিছিলোঁ তাতে তেওঁৰ ডিটেইলছটো আমি দি দিছোঁ। আপোনালোকে সেইটো যদি চোৱা নাই চাই ল'ব। আজি ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।